নিশ্চয়কৈ যি খবৰ কেতিয়াও আমি অসমবাসীক দিম বুলি আমি ভবা নাছিলোঁ, যি খবৰে সমগ্ৰ অসমবাসীৰ লগতে দেশবাসীক কঁপাই গৈছে। আৰু সেই খবৰটো হৈছে জুবিন গাৰ্গ। সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গ আৰু নাই। আৰু জুবিন গাৰ্গ নাই বুলি কোৱা শব্দটো কিন্তু মুখৰ পৰা ওলাবলৈ কিন্তু এশবাৰ ভাবিব লগা হৈছে। আৰু তাৰ মাজতে কিন্তু আমি এই অনাকাংক্ষিত খবৰটো দিব ওলাইছোঁ যে জুবিন গাৰ্গ আৰু নাই। এক দুৰ্ঘটনাত পতিত হৈ জুবিন গাৰ্গৰ মৃত্যু হৈছে। আৰু বৰ্তমান উপস্থিত আছোঁ গোলাঘাট, আৰু যিহেতুকে গোলাঘাটৰ তেওঁ জোঁৱাই আৰু গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ত মই বৰ্তমান উপস্থিত আছোঁ। আৰু বিশেষকৈ নৱপ্ৰজন্মৰ বাবে জুবিন গাৰ্গ সকলোৱে হিয়াৰ আমঠু আছিল। আৰু মোৰ সৈতে দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ কেইবাগৰাকীও ছাত্ৰ ছাত্ৰী আছে, মই কথা পাতিবলৈ চেষ্টা কৰিম। যি খবৰ কেতিয়াও আমি ভবা নাছিলোঁ, যি খবৰে সমগ্ৰ অসমবাসীক কঁপাই গৈছে, যি খবৰে আমি কেতিয়াও সপোনতো ভবা নাছিলোঁ, সেই খবৰ কিন্তু আজি বাস্তৱ হৈ উঠিল। কেনেকুৱা যথেষ্ট দুখ লাগিছে, ক'বলৈ ভাষা নাই। হয়, আমি কেতিয়াও সহ্য কৰিব নোৱাৰা এটা ঘটনা, কেতিয়াও বিশ্বাস কৰিব নোৱাৰা এটা ঘটনা। আমি কেতিয়াও ভবা নাছিলোঁ যে আমাৰ মাজৰ পৰা জুবিন গাৰ্গ কেতিয়াবা হেৰাই যাব। আমি প্ৰতিটো দিনেই, প্ৰতি ৰাতিপুৱা গধূলিয়ে হওক, প্ৰতিটো দিনে সুখতো দুখতো জুবিন গাৰ্গৰ গান শুনিছিলোঁ। তেনেকুৱা এজন মহান ব্যক্তি আমাৰ মাজৰ পৰা হেৰাই গৈছে। আমি দেৱৰাজ মহাবিদ্যালয়ৰ ছাত্ৰ সমাজ একেবাৰে দুখিত। কেতিয়াও সহ্য কৰিব, বিশ্বাস কৰিব নোৱাৰা ঘটনা। নিশ্চয়কৈ মই আৰু ছাত্ৰ আছে, কেইবাগৰাকীও ছাত্ৰ আছে, মই তোমাৰ ওচৰলৈ আহিছোঁ। যথেষ্ট দুখ লাগিছে মুহূৰ্তত, মই বুজি পাইছোঁ। তথাপিও কি ক'বা জুবিন দাক লৈ? একচুৱেলি দুখটো বেছিকৈ লাগিছে, কাৰণ মই সৰুৰ পৰা ডাঙৰ হৈছোঁ। এতিয়ালৈকে যিমান সৰুৰ পৰা মই জুবিন দাৰ গান শুনিছোঁ, লগতে গানো গাওঁ জুবিন দাৰ, আৰু বহুত ভাল লাগে। কিন্তু এনেকুৱা এটা নিউজ পোৱাৰ পাছৰ পৰা এনেকুৱা লাগিছে আমি বহুত যিটো এটা আমাৰ কাৰণে এটা ল'ৰালি কালত ফূৰ্তি এটা থাকে, সেই ফূৰ্তিটো আৰু নাইকিয়া হৈ গ'ল আৰু যাতে আমি নাপাম পাছত শেষ হ'ল এনেকুৱা এটা অনুভৱ হৈ আছে। হয়, নিশ্চয়কৈ মই দেখুৱাইছোঁ যে সকলো শোকত ভাগি পৰিছে। আৰু ছাত্ৰী আছে, কেইবাগৰাকী ছাত্ৰী আছে, মই তোমাৰ ওচৰলৈ আহিছোঁ। যে যিটো খবৰ আমি কেতিয়াও মানি ল'ব পৰা নাই, তথাপিও সেয়াই যেন বাস্তৱ। তোমালোক ইয়াতে বহি আছা, কি ক'বা এই মুহূৰ্তত? খুব দুখ লগা এটি ঘটনা। আমি কেতিয়াও আচলতে ভাবিব নোৱাৰা এটা ঘটনা ঘটি গ'ল। জুবিন দাৰ মৃত্যুৰ বাতৰিটো কেতিয়াও আমি মানি ল'বই পৰা নাই। আচলতে সৰুৰে পৰাই যাৰ গান শুনি ডাঙৰ হ'লো, এতিয়াও যাৰ সুখতো দুখতো, ভাল লাগিলেও মন বেয়া লাগিলেও যাৰ গানে আমাক মনটো ভাল লগায়, যাৰ গান আমি শুনো, তেওঁ আচলতে ঘপকৈ এনেদৰে নাইকিয়া হৈ যাব বুলি ঘটনাটো সঁচাকৈয়ে আমি মানি ল'ব পৰা নাই। কিনো ক'ম, আজি জুবিন দাৰ মৃত্যু হ'লেও তেওঁ আমাৰ মাজত সদায় জীয়াই থাকিব। তেওঁ অমৰ, তেওঁ কেতিয়াও মৃত্যু হ'ব নোৱাৰে। হয়, কি ক'বা ভণ্টি? যিহেতু মোৰ সমনীয়া লগৰ মোৰ বৰ্ষাই কৈ গৈছে, আচলতে জুবিন গাৰ্গ কেৱল এটা নাম নহয়, কেৱল এটা আমি ক'ব বিচৰা এজন মই গায়ক হিচাপেও নধৰো। তেওঁ আচলতে অসমীয়া সমাজৰ এটা সত্তা, আমাৰ যি অসমীয়া সমাজক, অসমীয়া জাতিটোক সমগ্ৰ ভাৰততে জিলিকাই তুলিছিলে। ভাৰততে বুলি নকওঁ মই, তেওঁ বহুতো ইংৰাজী গানো যিহেতু গাইছে, গতিকে গোটেই পৃথিৱীতে এজন মহান গায়ক হিচাপে নিজকে পৰিচয় দাঙি ধৰিছিলে। আৰু জুবিন গাৰ্গক কেতিয়াও আমি নিজৰ বাবে আমি কেতিয়াও হেৰুৱাই পেলালো বুলি আমি ভাবিবই নোৱাৰো। আমি সদায় এটাই ক'ম, জুবিন গাৰ্গ আছে আৰু সদায় থাকিব। হয়, নিশ্চয়কৈ। আৰু এনেদৰে দেখা গৈছে যে গোলাঘাটৰ যি দেৱৰাজ ৰয় মহাবিদ্যালয়, সেই দেৱৰাজ ৰয় মহাবিদ্যালয়ত সকলো শোকত ভাগি পৰিছে। আৰু ইতিমধ্যে মই জনাইছোঁ যে যি খবৰ কেতিয়াও আমি অসমবাসীক জনাম বুলি আমি সপোনতো ভবা নাছিলোঁ, যি খবৰ কেতিয়াও বাস্তৱ হ'ব বুলি আমি ভবা নাছিলোঁ, যাক লৈ সকলোৱে সপোন দেখিছিলে, যাক লৈ সকলোৱে ভাবিছিলে যে তেওঁৰ যি গান শুনি সকলোৱে ভাল পাইছিলে আৰু জাতিটোক এটা চিনাকি দিবলৈ সক্ষম হৈছিলে। আৰু সেই জুবিন গাৰ্গ আৰু নাই, সেই যুগৰ অৱসান ঘটিল। আৰু এনেদৰে দেখা গৈছে যে কেৱল গোলাঘাট বুলিয়ে নহয়, ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া কেৱল শোকৰ ছাঁ পৰিছে।